আজি আমি আপোনালোক আহি পাইছে সৎসংগৰ শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী মহামহোৎসৱ যেটো চৌকি গেট চাংচাৰীত অনুষ্ঠিত কৰা হৈছে। আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰিছোঁ। আপোনালোকে দেখা পাইছে যে আমি অসমৰ প্ৰত্যেকটো কৰ্ণাৰত গৈ প্ৰত্যেকটো ঘৰত গৈ প্ৰত্যেকজন মানুহক চিঠিৰে নিমন্ত্ৰণ কৰিছিলোঁ যাতে তেওঁলোকে এই উৎসৱত যোগদান কৰে। আচাৰ্যদেৱৰ নিৰ্দেশ আমি ফ'ল' কৰি আমি প্ৰত্যেকজন মানুহক তেনেকৈ নিমন্ত্ৰণ জনাইছিলোঁ। সেই উপলক্ষে আমি আশা কৰিছোঁ আৰু ইতিমধ্যে বহুত মানুহ আমাৰ ৫-৬ লাখ বা তাতকৈ অধিক মানুহ হয়তো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন কৰ্ণাৰৰ পৰা ট্ৰেইন, বাছ, নিজৰ প্ৰাইভেট গাড়ী যেনেকৈ ব্যৱস্থা কৰিব পাৰি উপস্থিত হৈছেহি। আমি গোটেই দিনটোৰ কাৰণে এই মানুহবোৰৰ যাতে আমাৰ একো অসুবিধা নহয়, যেনেকৈ আমি মেডিকেল কেম্প আপোনালোকে দেখিছে, এটা নহয় 3টা মেডিকেল কেম্প 3টা কৰ্ণাৰত আমি ব্যৱস্থা কৰিছোঁ। 3খন ষ্টেজত একেলাহে স্পণ্টেনিয়াছলি 3টা প্ৰগ্ৰাম চলি থাকিব। বিভিন্ন কৃষ্টি সংস্কৃতি, ওজাপালি, নাগাৰা নাম, লোকগীত, বৰগীত, ভাওনা সকলো ধৰণৰ প্ৰগ্ৰাম আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ব। খোৱা লোৱাৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আনন্দ বজাৰৰ 10টা পেণ্ডেল কৰা হৈছে। 10টা পেণ্ডেলত 5টা কিটচেন আছে আমাৰ, যাতে সকলো মানুহৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমানখিনি পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আশা কৰিছোঁ সকলোৱে এই উৎসৱত অংশগ্ৰহণ কৰি উপকৃত হ'ব, ভক্তিভাৱেৰে পৰিপূৰ্ণ হ'ব, এয়াই আশা। চাংচাৰীৰ অনুষ্ঠিত এই উৎসৱটো সফল হওক, মংগল হওক, এয়াই আশা কৰিছোঁ। সন্ধিয়ালৈকে কিমান ভক্তৰ সমাগম যদি চাই গোটেই কৰ্ণাৰত আমাৰ ইয়াত কমচে কম 500-1000 বিঘা মাটি আছে। তো অনুমানিক যদি কৰা যায় এতিয়াই 3-4 লাখ মানুহ আছে। বহুত মানুহ এতিয়াও জামত ফচি আছে, গাড়ী আমি সোমাব দিব পৰা নাই। তো 5 লাখতকৈ অধিক মানুহটো আমি আশা কৰিছোঁৱে। তো 5-10 লাখ মানুহ হোৱাৰ আমি আশা কৰিছোঁ ইয়াতে। আমি সন্ধিয়ালৈকে গম পাই যাম। সন্ধিয়াও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ মাজত অনুষ্ঠিত হ'ব, ধৰ্মসভা অনুষ্ঠিত হ'ব আৰু বিভিন্ন তেনেকুৱা কাৰ্যসূচী আমাৰ হাতত আছে এতিয়া। আজি আমি আপোনালোক আহি পাইছে সৎসংগৰ শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী মহামহোৎসৱ যেটো চৌকি গেট চাংচাৰীত অনুষ্ঠিত কৰা হৈছে। আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰিছোঁ। আপোনালোকে দেখা পাইছে যে আমি অসমৰ প্ৰত্যেকটো কৰ্ণাৰত গৈ প্ৰত্যেকটো ঘৰত গৈ প্ৰত্যেকজন মানুহক চিঠিৰে নিমন্ত্ৰণ কৰিছিলোঁ যাতে তেওঁলোকে এই উৎসৱত যোগদান কৰে। আচাৰ্যদেৱৰ নিৰ্দেশ আমি ফ'ল' কৰি আমি প্ৰত্যেকজন মানুহক তেনেকৈ নিমন্ত্ৰণ জনাইছিলোঁ। সেই উপলক্ষে আমি আশা কৰিছোঁ আৰু ইতিমধ্যে বহুত মানুহ আমাৰ ৫-৬ লাখ বা তাতকৈ অধিক মানুহ হয়তো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন কৰ্ণাৰৰ পৰা ট্ৰেইন, বাছ, নিজৰ প্ৰাইভেট গাড়ী যেনেকৈ ব্যৱস্থা কৰিব পাৰি উপস্থিত হৈছেহি। আমি গোটেই দিনটোৰ কাৰণে এই মানুহবোৰৰ যাতে আমাৰ একো অসুবিধা নহয়, যেনেকৈ আমি মেডিকেল কেম্প আপোনালোকে দেখিছে, এটা নহয় 3টা মেডিকেল কেম্প 3টা কৰ্ণাৰত আমি ব্যৱস্থা কৰিছোঁ। 3খন ষ্টেজত একেলাহে স্পণ্টেনিয়াছলি 3টা প্ৰগ্ৰাম চলি থাকিব। বিভিন্ন কৃষ্টি সংস্কৃতি, ওজাপালি, নাগাৰা নাম, লোকগীত, বৰগীত, ভাওনা সকলো ধৰণৰ প্ৰগ্ৰাম আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ব। খোৱা লোৱাৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আনন্দ বজাৰৰ 10টা পেণ্ডেল কৰা হৈছে। 10টা পেণ্ডেলত 5টা কিটচেন আছে আমাৰ, যাতে সকলো মানুহৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমানখিনি পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আশা কৰিছোঁ সকলোৱে এই উৎসৱত অংশগ্ৰহণ কৰি উপকৃত হ'ব, ভক্তিভাৱেৰে পৰিপূৰ্ণ হ'ব, এয়াই আশা। চাংচাৰীৰ অনুষ্ঠিত এই উৎসৱটো সফল হওক, মংগল হওক, এয়াই আশা কৰিছোঁ। সন্ধিয়ালৈকে কিমান ভক্তৰ সমাগম যদি চাই গোটেই কৰ্ণাৰত আমাৰ ইয়াত কমচে কম 500-1000 বিঘা মাটি আছে। তো অনুমানিক যদি কৰা যায় এতিয়াই 3-4 লাখ মানুহ আছে। বহুত মানুহ এতিয়াও জামত ফচি আছে, গাড়ী আমি সোমাব দিব পৰা নাই। তো 5 লাখতকৈ অধিক মানুহটো আমি আশা কৰিছোঁৱে। তো 5-10 লাখ মানুহ হোৱাৰ আমি আশা কৰিছোঁ ইয়াতে। আমি সন্ধিয়ালৈকে গম পাই যাম। সন্ধিয়াও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ মাজত অনুষ্ঠিত হ'ব, ধৰ্মসভা অনুষ্ঠিত হ'ব আৰু বিভিন্ন তেনেকুৱা কাৰ্যসূচী আমাৰ হাতত আছে এতিয়া।